হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল, মোৰো ভাল। ৰাতিপুৱা উলিয়াই লৈছোঁ মৰিচা শাক। ৰাতিপুৱা ব্ৰাছ কৰিয়ে মানে বনোৱাত লাগি যাওঁ, ৰন্ধা বঢ়াত লাগি যাওঁ, ভাত বনাব লাগে, কাৰণ ল'ৰাও স্কুল যায় আৰু মানুহজনেও যায়, সেইকাৰণে। তাৰপিছতে আজি শাকখিনি দি দিছোঁ মই অলপ নিমখ আৰু জলকীয়া। সেই শাকখিনি অলপ ভপাই ল'লোঁ, ভপাই লোৱাৰ পিছত পানীখিনি মই পেলাই দিম আৰু মৰিচা শাকখিনি উঠাই ল'ম। এইদৰে ৰাতিপুৱাৰ ভাগৰ কাম বহুত ওলায়, দৌৰা দৌৰি হৈ যায়। ৰাতিপুৱা 5টা বজাতে উঠিব লাগে আৰু 5টা বজাৰ পৰা মানে 9টা বজালৈকে ৰেষ্ট নাই, স্কুল নোযোৱালৈকে। তাৰ মাজতে ছোৱালী আছেই, মোৰ ওচৰতে এনি টাইম লাগিয়ে থাকে। তেল গৰম হোৱাৰ পিছত তাত তেলিয়াই লোৱা নহৰু অলপ দিলোঁ আৰু পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভজাৰ পিছত তাত দি দিম শাক। ল'ৰাই যিহেতু ৰাতিপুৱাৰ সময়ত বুলি নহয়, মাছ মাংসখিনি নাখায়, অকল কণী খায় আৰু শাক পাচলিবিলাকেই ভাল পায় বেছি। সেইকাৰণে মই এইদৰে বনাই দিওঁ, তাক ভাত কেইটামান খুৱাই দিওঁ। আৰু গাটো ভাল নহয় তাৰ, চাহ কিবা খালে বা পৰঠা চৰঠা কিবা খালে, তেলত ভজা কিবা খালে তাৰ অসুবিধা হ'ব, সেইকাৰণে এয়াই দিছোঁ। সেইখিনি ৰঙচুৱা হৈ গ'ল, ইয়াতে শাকখিনি দি দিম আৰু শাকখিনি দিয়াৰ পিছত যুদ্ধ আৰম্ভ হৈ যাব শাকৰ লগত, কাৰণ শাকখিনি যিমান পাৰোঁ সিমান ভাঙিব লাগিব, তেতিয়াহে খাই ভাল পায় মানে, এনেই ভাজি থ'লে নহয়। আৰু শাকটো এইদৰে বনাই খাই চাবচোন, মৰিচা শাকটো বহুতেই সোৱাদ লাগে। আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব। এতিয়াতো ঠাণ্ডাৰ দিন, ৰাতিপুৱা সময়খিনি শাকটো পোৱাই যায়, কামৰ সীমা নাই। এয়া ৰঙচুৱা হৈ গ'ল, কিন্তু তাতে মই দি দিম শাকখিনি দিয়াৰ পিছত মই আৰু এটা আপোনালোকক দেখাওঁ ৰেচিপি নহয় মানে পিটিকা হয়, আলু পিটিকাটো আমিনো কিদৰে খাওঁ সেইটোও দেখাই দিম আপোনালোকক। আৰু আলু পিটিকাটো এইদৰে খালে বহুত মজা লাগে। এয়া হৈ গ'ল ৰঙচুৱা, এয়া দি দিলোঁ শাকখিনি দিয়াৰ পিছত যুদ্ধ আৰম্ভ হৈ যাব শাকৰ লগত। যিমান পাৰোঁ সিমান ভাঙিব চেষ্টা কৰিব লাগিব, আৰু শাকখিনি যিমান ভাঙিব পাৰোঁ সিমান ভাঙিলে শাকখিনি খাই, শাকৰ ভাজিটো ভালো লাগে খাই, আৰু মোৰ ল'ৰা ছোৱালীকেইটাও খাই ভাল পায়। আৰু যিহেতু ল'ৰাই মাছ মাংস একোৱেই নাখায়, ৰাতিপুৱাৰ ভাগৰ ভাজি চাজি এনেকৈ শাকৰ ভাজিটো বহুতেই ভাল পায়, সেইকাৰণে সি শাকৰ ভাজি বেছি বনাই দিওঁ মই। আৰু পিটিকাটো খাব, আজি কৈ আছে আলু পিটিকা খাম, আলু পিটিকাটো আপোনালোকক দেখাই দিম। এয়া লৈছোঁ মই আনফালে পিঁয়াজ কাটি লৈছোঁ, আৰু জলকীয়াকেইটা মই অলপ শুকান কেৰাহীত তেল নিদিয়াকৈ মানে আধা পোৰা কৰি লৈছোঁ। আৰু নিমখ লৈছোঁ, এয়া চাওক জলকীয়াকেইটা আধা পোৰা কৰি লৈছোঁ। জলকীয়াকেইটা পুৰি এনেকৈ ল'লে বহুতেই খাবলৈ সোৱাদ হয়। আৰু নিমখ লৈছোঁ, নিমখৰ লগত আৰু ধনিয়া কাটি দিছোঁ, ধনিয়া কাটি দি আলুখিনি পিটিকা কৰি ল'ম। আৰু কেঁচা খোৱা তেলটো দিব লাগিব, মিঠাতেল। তেলটো পকাই ল'ব পাৰে, মানে কি গৰম কৰি লৈ তাৰপিছতো দিব পাৰে, তেতিয়াও এটা বেলেগ সোৱাদ আহে। আৰু আলু পিটিকাটো আপোনালোকে তেল গৰম কৰি তেলতে আকৌ ভাজি দিলে বেলেগ এটা সোৱাদ আহে। এয়া ভাঙি লৈছোঁ, ভাঙি লোৱাৰ পিছত গোটেইখিনি পিটিকা বনাই ল'ম। আৰু এয়া পিনে শাকো হৈ গ'ল, এয়া চাওক সেইখিনি হৈ গ'ল। ইমান মই ভাঙাও নাই আজি, কাৰণ সময়ো নাই। ল'ৰাক আকৌ খুৱাবলৈ হ'লে বহুত সময় লাগে, সিহঁত দুটাক লাহে লাহে খাই থাকে। এয়া চাওক, আৰু মই নিজেই খুৱাব লাগে, সিহঁতে নিজে নাখায় ল'ৰাই। সিও আহিছে, শাকৰ গোন্ধ ইমানে ভাল পাইছে, সি ওচৰতে আহি গৈছে কি বনাইছা বুলি, ইমান টেষ্টি গোন্ধাই আছে। সেয়া ল'ৰা দুয়োটাই আহি থাকে, দুয়োটাই আহি মোৰ লগতেই চাই থাকে, কিবা কি বনাইছোঁ কি বনা নাই সেইবিলাক চাই থাকে। সেয়া আলু পিটিকাও হৈ গ'ল এইফালে, সেইদৰে সানি লৈছোঁ। চাওক, আপোনালোকে হাতেদিও পিটিকিব পাৰে, মই চামুচ দিয়ে পিটিকিছোঁ কাৰণ গৰম আছে বহুত, সেইকাৰণে চামুচ দিয়ে ভাঙি লৈছোঁ, কাটা চামুচ এখন দি। আৰু এই আলু পিটিকাখিনি হোৱাৰ পিছত আকৌ বনাব লাগিব মই ল'ৰাৰ টিফিনত বনাই দিম মই ৰুটি আলু পৰঠা হিচাপে বনাই দিম। আলু পিটিকাও হৈ গ'ল, আৰু মোৰ পিনে আলু পৰঠাও হৈ যাব। এয়া চাওক, আলু পৰঠাটো এইদৰে বনাব পাৰি, সেইটো আলু পৰঠাই হয়। মই কিদৰে বনাওঁ সেইটো চাই থাকক, ৰেচিপি 3টাই হ'ল আপোনালোকৰ, সেয়া দেখাই দিছোঁ। ৰাতিপুৱাৰ ভাগত মোৰ বহুত বনাব লগা হয়, দালিটো নেদেখালোঁ, দালি বনাই দিছোঁ আগতে, দালিটো আপোনালোকক নেদেখালোঁ আৰু সেয়া বনাই দিছোঁ। চাওক, আৰু তাৰ গাটো আজি ভাল নহয় ইমান, আজি বুলি নহয় 3 দিনে গা ভালেই নহয় তাৰ, আৰু সি কৈ আছে শুকান ৰুটি নাখাওঁ, সেইকাৰণে মই আৰু তেলত ভাজিও নিদিওঁ, মই অলপ নামাত্ৰ ঘি দি মানে সেকি দিম ৰুটিটো, বহুত ঘি নিদিওঁ, অলপমান দিম ঘি, যেনে তেনে দি পেলাই সেকি দিম। আৰু তাৰ মাজতে আহি আছে ছোৱালী, যেনিয়ে চাই আছে, যেনিয়ে কৈ আছে ময়ো খাম, ময়ো খাম। সেয়া টিফিন ৰেডি হৈ গ'ল তাৰ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ ইমানেই, বাই।